অহা 22 মাৰ্চৰ দিনা বিহাৰ দিৱস আৰু এই বিহাৰ দিৱসটো তিনিচুকীয়া জিলাত এগৰাকী পাখি কটা মন্ত্ৰী আৰু সম্ভাৱ্য এগৰাকী বিধায়কৰ টিকট প্ৰত্যাশীৰ নেতৃত্বত তাত ৰাজহুৱাভাৱে উদযাপন কৰিবৰ কাৰণে এটা ব্যৱস্থাপনা তেওঁলোকে গ্ৰহণ কৰা সন্দৰ্ভত আমি অৱগত হৈছোঁ আৰু এই অৱগত হৈ আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। এটা ৰাজনৈতিক দলে এটা হিন্দী বলৰে আচলতে তেওঁলোকে ভোট লাভৰ স্বাৰ্থত কেৱল সেই ভোটৰ আশাত তেওঁলোকে অসমত বিহাৰ দিৱস অনুষ্ঠিত কৰিবলৈ ওলাইছে। এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। অসম অসমীয়াৰ হয় আৰু অসমত অসম দিৱসেই পালন হ'ব। ইয়াত কোনোবা ৰাজনৈতিক দলেই হওক বা আন কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে এনেকুৱা ধৰণৰ বেলেগ এখন ৰাজ্যৰ দিৱস ইয়াত অনুষ্ঠিত কৰিব, এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু এই কথা কেতিয়াও গ্ৰহণ কৰা নহ'ব। আমি অসমীয়া জাতিটোৱে সকলোকে লগত লৈ আগবাঢ়িবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখোঁ, কিন্তু এই কথাত এয়া নহয় যে বেলেগ এখন ৰাজ্যৰ দিৱস এটা কোনো অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনে আহি ইয়াত কোনোবাই অনুষ্ঠিত কৰিব, এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু কেতিয়াও নহয়। আৰু এনেকুৱা ধৰণৰ দুঃসাহস যদি কোনোবাই কৰে কেতিয়াবা, ইয়াৰ পৰিস্থিতি ভয়ানক হ'ব, বিষম পৰিস্থিতিৰ সন্মুখীন তেওঁলোক হ'ব লাগিব আৰু এই ক্ষেত্ৰত যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বৰ কাৰণে সেইসকল সাজু হৈ থাকিব লাগিব। সেই সকিয়নি আজি আমি প্ৰদান কৰিছোঁ আৰু কোনো কাৰণতে যাতে কাৰোবাৰ ব্যক্তিগত উদ্যোগত বা কোনোবা দলীয় সাংগঠনিক উদ্যোগত যাতে এনেকুৱা ধৰণৰ কাম কাজ কৰিবৰ কাৰণে কোনেও পদক্ষেপ গ্ৰহণ নকৰে, তেনেকুৱা ধৰণৰ পদক্ষেপৰ পৰা বিৰত থাকিবলৈ আমি সকলোকে আহ্বান জনাইছোঁ। অসমত অসমৰ মানুহৰ স্বাভিমান থাকিব লাগিব, অসমত খিলঞ্জীয়া মানুহৰ দপদপনি থাকিব লাগিব, সেই কথা স্পষ্ট। আৰু খিলঞ্জীয়া মানুহৰ দপদপনি থকা অসমত কোনো আন ৰাজ্যৰ ইয়াত দিৱস কোনোবা দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব, সেই কথা স্পষ্ট।